ইতিমধ্যে চৰ্চা হৈছে। চাওক, আমি যোগদানৰ কথা তেতিয়া অহা নাই। কথাখিনি অসমৰ সংখ্যালঘু ৰাইজৰ যিখিনি দাবী দাৱা আছে, এজিপি এটা ছেকুলাৰ পাৰ্টি, আমাৰ সমস্যাখিনি লৈ আলোচনা কৰি আছোঁ। এজ এ পাৰ্টি প্ৰেচিডেণ্ট তেওঁৰ লগত আলোচনা কৰি আছোঁ। আমাৰ ছিনিয়ৰ MLA সিদ্দিক আহমেদ ডাঙৰীয়াও আছে, আৰু আমাৰ নিজামুদ্দিন চৌধুৰী আছে, আৰু এজন আমাৰ ছ'চিয়েল ৱৰ্কাৰ তেওঁ আছে। আমাৰ কথা হ'ল ইছ্যুখিনি লৈ ডিছকাছ কৰিব লাগে, আৰু অসমৰ ভৱিষ্যত কি হ'ব কি না, ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ, বৰাকবেলী ৰবাৰৰ ডেভেলপমেণ্টটো কেনেকৈ, আজি 22,000 কোটি টকাৰ এটা হাই স্পীড কৰিডৰ দিছে, যিটো গেম চেঞ্জাৰ হ'ব বৰাকবেলীৰ কাৰণে। এইটোত আমি কেনেকৈ বৰাকৰ মানুহক সুবিধা দিব পাৰোঁ। 5 গ্ৰাম পেপাৰ মিলত এতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে যিখিনি কাম আগবাঢ়ি গোটেইখিনি বুজি পাইছোঁ। এতিয়া যোগদানটো কেতিয়া কৰিব? আপুনি কৈ আছিলে সেইখিনি লৈ আমি আলোচনা কৰি আছোঁ। আৰু অতুল বৰা ডাঙৰীয়া এজিপিৰ প্ৰেচিডেণ্ট আৰু ছিনিয়ৰ মিনিষ্টাৰ, অসমৰ চুকে কোণে বৰাক ব্ৰহ্মপুত্ৰ সকলো ফালে তেওঁৰ চকু আছে, আৰু তেওঁৰ ডেভেলপমেণ্ট বিচাৰে। সেইকাৰণে এইখিনি লৈ আলোচনা কৰি আছোঁ। আমাৰ মানুহখিনিক যদি সুবিধা দিব পাৰোঁ, তেতিয়াহ'লেতো যি ৰাইজৰ কাৰণে যি সিদ্ধান্ত ল'ব লগা আছে ল'ম। ইতিমধ্যে সিদ্ধান্ত লৈছে নেকি? মানে ৰাইজৰ স্বাৰ্থত আপোনালোকে এজিপিত যাব? চাওক, এতিয়ালৈকে এজিপিত যাম নাযাম কথাটো আজি পটককৈ কৈ দিয়াটো ঠিক নহ'ব। ৰাইজৰ হকে কথা পাতি আছোঁ, যি আলোচনা হ'ব যাম। এছেম্বলিৰ পিছত মোৰ সমষ্টিতে যাম, তেওঁলোকেও যাব। আমাৰ তাত ইণ্টেলেকচুৱেল মানুহখিনি আছে, আমাৰ মুৰব্বী আছে, তেওঁলোকৰ লগত পাতি আমি এটা সিদ্ধান্তত যাম, কি কৰিলে বৰাকবেলী ডেভেলপমেণ্টটো আগুৱাই লৈ যাব। সেইটো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।